মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আহা আজি আমি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ পাঠদান কাৰ্যৰ আৰম্ভণি কৰোঁ। আশা ৰাখিছোঁ তোমালোক সকলোৱে মনোযোগেৰে পাঠদান গ্ৰহণ কৰিবা। গতিকে তোমালোকৰ সহযোগিতা কামনা কৰি এটা নতুন বিষয়ৰ পাঠদানেৰে মোৰ আজিৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ অৰ্থনীতি বিজ্ঞানৰ যিখন কাকত ব্যষ্টিবাদী অৰ্থ বিজ্ঞান তাৰ পঞ্চমটো অধ্যায়ত থকা আমাৰ বজাৰৰ শ্ৰেণী বিভাজনৰ সম্পৰ্কে আলোচনা কৰি আছিলোঁ। ইতিমধ্যে আমি পূৰ্ণ প্ৰতিযোগিতা আৰু অপূৰ্ণ প্ৰতিযোগিতা এই দুই প্ৰকাৰ বজাৰৰ কথা আমি পাইছোঁ। পূৰ্ণ প্ৰতিযোগিতাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। অপূৰ্ণ প্ৰতিযোগিতা বজাৰৰ প্ৰথম প্ৰকাৰ বজাৰ একচেটিয়া বজাৰৰ বৈশিষ্ট্যসমূহ আমি ইতিমধ্যে আলোচনা কৰিলোঁ। আজি আমি এই অপূৰ্ণ প্ৰতিযোগিতাৰে আন এটা ভাগ একচেটিয়া প্ৰতিযোগিতাধৰ্মী বজাৰ বা একাধিকাৰ প্ৰতিযোগিতাৰ বজাৰৰ বিষয়ে আমি আলোচনা কৰিম, যাক ইংৰাজীত কোৱা হৈছে মনোপলিষ্টিক কম্পিটিশ্যন। এতিয়া প্ৰথমতে আমি চাব লাগিব যে এই একাধিকাৰ প্ৰতিযোগিতাৰ বজাৰ মানেনো কি। তেতিয়া আমি ক'ব লাগিব যে একাধিকাৰ প্ৰতিযোগিতা মানে হ'ল এনে এক ধৰণৰ বজাৰ ব্যৱস্থা, যি বজাৰ ব্যৱস্থাত কি হয়, বিভিন্ন ধৰণৰ উৎপাদন প্ৰতিষ্ঠান থাকে, অসংখ্য উৎপাদন প্ৰতিষ্ঠান থাকে, আৰু সেই উৎপাদন প্ৰতিষ্ঠানসমূহে নিকট বিকল্প সামগ্ৰীযুক্ত সামগ্ৰী উৎপাদন কৰে এনেধৰণৰ বজাৰত। গতিকে আমি এই ধৰণৰ বজাৰ ব্যৱস্থা এক বাস্তৱধৰ্মী বজাৰ বুলি আমি ক'ব পাৰোঁ। গতিকে আমি এক কথাত ক'বলৈ গ'লে ক'ব লাগিব যে একচেটিয়া ধৰ্মী প্ৰতিযোগিতামূলক বজাৰ হ'ল এনে এক বজাৰ ব্যৱস্থা য'ত বহু সংখ্যক বিক্ৰেতাই নিকট বিকল্প সামগ্ৰী বিক্ৰী কৰে আৰু বিক্ৰেতাৰ বজাৰত প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰত কোনো বাধা নিষেধ নাথাকে। গতিকে সাধাৰণতে এই একচেটিয়া ধৰ্মী প্ৰতিযোগিতাৰ বজাৰত বা একাধিকাৰ প্ৰতিযোগিতাৰ বজাৰত, যাক মনোপলিষ্টিক কম্পিটিশ্যন বুলি কোৱা হৈছে, ইয়াত সাধাৰণতে আমি ই এক বাস্তৱধৰ্মী বজাৰ আৰু ইয়াত আমি পূৰ্ণ প্ৰতিযোগিতা আৰু একচেটিয়া বজাৰৰ সংমিশ্ৰণ আমি কিছুমান দেখিবলৈ পাম। এতিয়া আমি ইয়াৰ যদি বৈশিষ্ট্যসমূহলৈ মন কৰোঁ, তেতিয়া প্ৰথমটো বৈশিষ্ট্য হৈছে যে একাধিকাৰ প্ৰতিযোগিতাৰ বজাৰত যথেষ্ট সংখ্যক বা অসংখ্য বিক্ৰেতা থাকে আৰু প্ৰতিজন বিক্ৰেতাই স্বকীয়ভাৱে নিজৰ নিজৰ উৎপাদিত সামগ্ৰীৰ দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ কৰে। এইটো হ'ল ইয়াৰ প্ৰথমটো বৈশিষ্ট্য। দ্বিতীয়টো বৈশিষ্ট্য হৈছে যে এই বজাৰত উৎপাদনকাৰীৰ বজাৰত প্ৰৱেশ আৰু প্ৰস্থানৰ ক্ষেত্ৰত কোনো বাধা নিষেধ নাথাকে। যেতিয়াই তেওঁলোকে লাভৰ আশা যেন দেখে তেতিয়াই তেওঁলোকে বজাৰত প্ৰৱেশ কৰিব পাৰে আৰু লোকচান হ'লে তেওঁলোকে বজাৰ ত্যাগ কৰিব পাৰে। একাধিকাৰ প্ৰতিযোগিতা বজাৰৰ তৃতীয়টো বৈশিষ্ট্য হৈছে যে এই বজাৰত উৎপাদন খৰচৰ উপৰিও আন এক ধৰণৰ ব্যয় উপলব্ধ হয় বা আমি দেখিবলৈ পাওঁ, যাক কোৱা হৈছে বিক্ৰী ব্যয়। অৰ্থাৎ এই বিক্ৰী ব্যয় হ'ল দ্ৰব্য সামগ্ৰীৰ বিক্ৰীৰ বাবে গ্ৰাহকক আকৃষ্ট কৰিবৰ কাৰণে বিজ্ঞাপনৰ বাবদ যিটো খৰচ কৰা হয়, সেই বিজ্ঞাপনৰ বাবদ কৰা খৰচটোক কোৱা হৈছে বিক্ৰী ব্যয়। গতিকে যিহেতু অসংখ্য প্ৰতিযোগী থাকে, প্ৰত্যেকে প্ৰায় নিকট বিকল্প সামগ্ৰী উৎপাদন কৰে আৰু নিজৰ নিজৰ উৎপাদিত দ্ৰব্যৰ উৎকৃষ্টতা তেওঁলোকে প্ৰদৰ্শনৰ বাবে এনে বিজ্ঞাপনৰ সহায়ত তেওঁলোকে কি কৰে, তেওঁলোকৰ উৎপাদিত দ্ৰব্য সামগ্ৰীৰ প্ৰচাৰ চলায়। গতিকে তাত ব্যয় হয় আৰু সেই ব্যয়টোকে কোৱা হৈছে বিক্ৰী ব্যয়। এতিয়া আমি চতুৰ্থটো বৈশিষ্ট্যলৈ যাওঁ যে একচেটিয়া প্ৰতিযোগিতামূলক বজাৰৰ আন এটা বৈশিষ্ট্য হ'ল যে যিহেতু একচেটিয়া প্ৰতিযোগিতাৰ বজাৰত প্ৰতিষ্ঠানটোৰ বাবে অসংখ্য ঘনিষ্ঠ প্ৰতিকল্প দ্ৰব্য থাকে আৰু সেইহেতু কি হয়, চাহিদা ৰেখাডাল স্থিতিস্থাপক হয়। গতিকে এইটো এটা উল্লেখযোগ্য বৈশিষ্ট্য। আন এটা বৈশিষ্ট্য বা অন্তিমটো আমি যথেষ্ট বৈশিষ্ট্য আছে, আমি মূল কেইটামান বৈশিষ্ট্য আলোচনা কৰিছোঁ। গতিকে পঞ্চমটো বৈশিষ্ট্য হ'ল যে একচেটিয়া প্ৰতিযোগিতামূলক বজাৰত কি হয়, উৎপাদন প্ৰতিষ্ঠানটোৰ বাবে দীৰ্ঘকালত অস্বাভাৱিক লাভ শূন্য হয়। কিয় শূন্য হয়? যে যেতিয়াই লাভৰ পৰিমাণ বেছি হোৱা দেখে তেতিয়া কি হয়, উৎপাদন প্ৰতিষ্ঠানে বজাৰত প্ৰৱেশ কৰে, তেওঁলোকৰ মাজত প্ৰতিযোগিতা হয়, দৰাদৰ হয় আৰু শেষত দৰদাম হয়, প্ৰতিযোগিতা হয় আৰু শেষত গৈ পেলাই কি হয়, সেই অস্বাভাৱিক লাভটো নাইকিয়া হৈ পেলাই স্বাভাৱিক লাভ হৈ পৰে। অৰ্থাৎ অস্বাভাৱিক লাভটো শূন্য হৈ পৰে দীৰ্ঘকালত। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি একচেটিয়া প্ৰতিযোগিতামূলক বজাৰৰ বিষয়ে, ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অকণমান কথা আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত এই পূৰ্ণ আৰু অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বিভিন্ন বিষয় সম্পৰ্কে আমি বিশদভাৱে আলোচনা কৰিম। গতিকে আজিলৈ সকলোকে তোমালোকক ধন্যবাদ জ্ঞাপন কৰি মোৰ পাঠৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।